Good morning and welcome to my channel. Most of the video আপোনালোক আকবাৰ স্বাগতম জনাইছো। ৰাতিপুৱা ঠিক দেখছনে গৰুৰ পগাটো হাতত লৈ গৰুদি বাইছো দেইতা আৰু মই আৰু চাপ পথাৰৰ পৰিবেশ কেইফালে কুলি ইফালে ধাননি পথাৰ সেইফালে কুলি কিমান ধুনীয়া লাগে ওলাই দেখছনে আৰু গাইছ আমি তেজ গৰম মানুহ দেখছনে হাপেন এটায়ে আৰু চলাতে এখন ইপিনি নেকি এই গৰুকিটা গাইছ গৰুৱে ইফালে যাবা দিলে সিফালে যায় আৰু ধুনীয়াকৈ ৰাতিপুৱা সময়খিনি উঠি ভাল লাগে আৰু কেনেকুৱাকৈ না কাম বন নকৰিলেও ৰাতিপুৱা উঠি কিনে ফুৰিব যাব লাগে বম লাগে ৰাতিপুৱা উঠি কেনেকুৱাকৈ এতিয়া গৰু দিয়ক ঘৰত আৰু কিবা কিবি কাম আছে এই ধুনীয়া এটা ভিডিঅ' হ'বৰ কাৰণে যাই আছে আপোনালোকে চাব নাই এতিয়া মই এই আমাৰ গাইজনীক দি লওঁ নহ'লে গাখীৰ খাব লাগিব না নহ'লে গাখীৰ নিদিব তাৰমানে আৰু সেইফালে গৰুটোক পুতি দি এইফালে আহি গ'লোঁ আৰু এইফালে চাওক বস্তুবিলাক দেখিছেনে গাইছ আলু সেইদিনা আলু দিছিলোঁ আপোনালোকক বাৰু ভিডিঅ' বনাই দেখা নাই এইফালে আলু দিছিলোঁ ধুনীয়াকৈ আলু হৈছে আৰু এইবিলাক দেখিছেনে এই বিনৰ গাছ বিন আৰু আছে বিনৰ গাছ আৰু আছে এইবিলাক বিনৰ গাছ এইবিলাক মূলা বিন এইবিলাক আপোনাৰ আলু আৰু এইবিলাক নেহুৰ গৈছে নেহুৰ এইবিলাক মূলা আমি গাঁৱলীয়া মানুহ না এই ফ্ৰেছ বস্তু খাওঁ তাৰমানে সেই বজাৰৰ পৰা ঔষধ মৰা মালগিলা আমি নাখাওঁ এইগিলা লাগব না পুৰা ধুনীয়াকৈ খাম আৰু এইবিলাক ধুনীয়া আৰু এটা বস্তু বান্দৰ তামাম বান্দৰ হৈছে আৰু বেয়া খাই বস্তুবিলাক খাই চেছ কৰি দিয়ে লাহেকেইডাল হৈছে আৰু ইয়াতে মই ধনিয়া সিটাইছিলোঁ কিন্তু যেতিয়া সিটাইছিলোঁ তেতিয়া ৰ'দ বহুত আছিলে কাৰণে বস্তুখিনি নহ'ল ধনিয়া হোৱা নাই তাৰপিছত পালেং শাকো নহ'ল বাকী ইফালে ধনিয়া হৈছে বাৰু এয়া ধুনীয়াকৈ বাকী আৰু এইবিলাক আৰু আমাৰ গাঁৱলীয়া পৰিৱেশ ৰাতিপুৱাটো ভাল লাগে আৰু সেই ছাগলীকেইজনী দেখিছে নাই ধুনীয়াকৈ ইটোৰ মুখত দেখি সিটো নাচাৱাকৈ খাই আছে আৰু এতিয়া ময়ো যাওঁ কাৰণ বহুত কাম আছে এইফালে আলু হওক আলু ডাঙৰ হওক আলু তুলিব পৰা হ'ব খালোঁ আৰু এইফালেও আছে এইবিলাক আলুৱে আছে এইফালে গোটেই পথাৰখনত যিমান ভাল পোৱা দেখিছে চব বেহাৰ হৈ যাব বেহাৰ এইবিলাক চব বেহাৰ হ'ব আৰু এইফালে মোৰ শিলিখা গাছডাল আৰু সেই হেঙাখনে দিনা গাছ ট্ৰেক্টৰ ভূমি কিনে ভাঙিলা এইখন পুতি দিব লাগিব ৰ'ব এডাল মই শিলিখা গাছডাল এনেকৈ যাই থাকোঁ আৰু এইখিনি এতিয়া আমাৰ এডাল বহুত ডাঙৰ জাম গছ আছিল যদি কেতিয়াবা সেই জাম গছডাল থকাৰ ফলত যদি কাৰোবাৰ তাত পায় তেতিয়াহ'লে বাৰু আপোনালোকক দেখাই দিবৰ কাৰণে ট্ৰাই কৰিম কেতিয়াবা এইখিনি বহুত ডাঙৰ জাম গছ আছিল কিন্তু ৰাস্তাটো হ'বৰ কাৰণে সেই জাম গছডাল কাটি দিছে আৰু তাৰ কাৰণে এতিয়া কিছু ৰুই দিছে আৰু তাতে এনেকুৱাকৈ গাইছ ইফালে মই পথাৰৰ পৰা শিকবোৰ গঁৰাল চাফা কৰিলোঁ জোতা দেখিছেনে গাইছ এই যে জোতা দি এটা সময়ত হাতলৈ মিটিং কৰিব গৈছিলোঁ গাইছ আৰু এতিয়া মই গাহৰি গঁৰালত গু পেলাওঁ আৰু সেই মিটিংখন মই বেলেগ এটা জেগাৰ মিটিং কৰিব গৈছিলোঁ চামাজি হয় না আৰু এইফালে গাহৰি গঁৰালটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি সিহঁতক খাব দিলোঁ মানে অলপ ডাঙৰ হৈছে সিহঁতক দেখিছেনে অলপ ডাঙৰ হৈছে আৰু আজি দিলোঁ সিহঁতক পিলুৰ ঔষধ মানে কি হয় 15 দিনৰ মূৰে পিলুৰ ঔষধ খুৱাব লাগে কেইদিনমানৰ সেই বুলি 15 দিনৰ মূৰে গোটেইকৈ সিহঁতক বেছি লাগে খুৱাই থাকিব নালাগে কমচে কম 5 বাৰ খুৱাব লাগে 15 দিনৰ মূৰে পিলুৰ ঔষধটো গতিকে আজি আকৌ 15 দিন আগতে পিলুৰ ঔষধ দিছিলোঁ আজি আকৌ পিলুৰ ঔষধটো দিলোঁ সেনেকুৱাকৈ বাকী চাফা কৰি ধুনীয়াকৈ দানা চাহ দিছোঁ সিহঁতে খাই লয় ঘুমোৱাই বহে কিবা কৰে কৈ থাকোঁ আৰু মানে খান্দে দি ইমান নকৰে বাৰু কিছুমান গাহৰিয়ে বহুত খান্দে সিহঁতেও খান্দে বাৰু হয়তো সৰু আছে সেইকাৰণে খান্দা নাই পিছত খান্দিব সেইটো বেলেগ কথা বাকী সিহঁতক দিলোঁ চব মোৰ কাম আজৰি আৰু এতিয়া ধুনীয়াকৈ ভাত পানী খাই ময়ো মোৰ কামত লাগি যাওঁ নেকি তো সেই আমাৰ গাঁৱলীয়া মানুহ ৰাতিপুৱাটো আমাৰ এনেকৈ আৰম্ভণি হয় গৰু দিয়াৰ পৰা গাহৰি গঁৰাল চাফা কৰাৰ পৰা সেয়ে আৰু সেয়ে জীৱন তো গাইছ লাহেকৈ ধুনীয়াকৈ এতিয়া সেইবিলাক কৈ দিলোঁ আৰু এতিয়া কি বুলি ফেনাইল মাৰি দিব লাগে মানে কি হয় আমাৰ ঘৰৰ ওচৰতে আছে ন চ' গোন্ধ ওলাব পাৰে সেইটো কাৰণে মানে ফেনাইল মাৰিব লাগে এয়া মানে য'ত পেলোৱা যায় সিহঁতৰ শৌচ পেচাববিলাক তাতে ফেনাইল মাৰি দিলে আৰু গোন্ধটো সিমান নোলায় আৰু সেনেকুৱাকৈ সেইটো মেইনটেইন কৰিব লাগে দিয়কচোন সেনেকুৱাকৈ কষ্ট বহুত হয় পইচা লাগিলে কষ্ট কৰিব লাগিব চ' গাইছ ৰাতিপুৱাৰ পৰা ইটো কাম কৰি আহি মোৰ দিনৰ লাষ্ট কামটো চাওক এইফালে মানে আমাৰ যিহেতু পাকঘৰটো মানে কেঁচা মানে কি হাফ হ'ল পাকা বাকী ওপৰৰবিলাক এই হেৰি মানে কি বুলি কয় বিনা পইচাৰ এচি হেৰি তো মত লওঁ এই মানে খুটাকেইটা বেয়া হৈ গৈছিল এটা খুটা লগাই দিলোঁ আৰু নেক্সট খুটা গাঁটা খুন্দি আছোঁ মানে খুটাকেইটা খুটা চব আনি ৰেডি সেইফালে 2টা খুটা থৈ দিছোঁ সেইফালে ককাই বাঁহ কাম কৰি আছে
আৰু ঠিক এনেকুৱা সময়তে মই যেতিয়া কাম কৰি থাকোঁ সেনেকুৱা সময়তে আমাৰ ফকা পিঠাৰে চাহ আমাৰ মানে কি বুলি কয় শ্ৰদ্ধাৰ খুৰীদেউ আনি দিলে। এতিয়া ফকা পিঠা চাহ দেখিছেনে আপুনি? ফকা পিঠা আৰু গাখীৰ দিয়া চাহ একদম ধুনীয়া। চাউলো ঘৰৰ, চেনীটো বাৰু বেলেগৰ, চাউলো ঘৰৰ, তাৰপিছতে ফকা পিঠাটো ঘৰতে বনাইছি, তাৰপিছতে গাখীৰো ঘৰৰে, ধুনীয়াকৈ ঘৰৰে বস্তু বনাইছি। আৰু এইফালে মায়ে চৌত বহাইছি তেল, আৰু এইফালে মই খুন্দি আছোঁ গাটা। এতিয়া ধুনীয়াকৈ আমি ফকা পিঠা চাহটো খাই লওঁ। মানে এইবিলাক বস্তু খাই থাকিব লাগে, এইবিলাক বস্তু হেল্থি বস্তু, মানে ঘৰৰ বস্তুটো বিস্কুট চিস্কুট খোৱাতকৈ এইবিলাক বস্তু বনাই খাব লাগে। আৰু এইফালে গাইছ পুৰা চাওঁ, এইফালে গাঁঠি চাঠি দি পুৰা আমাৰ বেৰা বনোৱা পুৰা কমপ্লিট। এইবিলাক জোকা জাতি থৈ দিওঁ এতিয়া ধুনীয়াকৈ। কোঠা ক'ত কি আছে এইবিলাক চব থৈ দিব লাগিব, নহ'লে খেদব। ধুনীয়াকৈ এইবিলাক থৈ দিওঁ। আৰু ঘূৰি আছে চাউল এইফালে প্লাছ পাত থলো থাকি লাগিছেনে সেনেকুৱা ঘূৰা। আৰু দিছ ইজ মাই বসন্তী, মোৰ বসন্তীক থোৱা জেগা এইটো আপোনাক দেখাইছোঁ। আৰু খৰচাবিলাক এইটো ইয়াতে থাকে। নাই বসন্তী এইফালে ঘূৰি চাউল জাৰি আছে। আৰু এইবিলাক ৰামা চিপিৰাং, এই ৰামাখান আমাৰ নহয়, চিপৰাংখান আমাৰ। এইবাৰ বেলেগৰ বস্তু গাইছে আমি ঘৰতে থৈ দিওঁ। আমি মানে চবৰে মালিক, নিজৰো মালিক, বেলেগৰো মালিক। আৰু গাইছে এইটো আমাৰ ষ্ট'ৰ ৰুম। মোৰ হোম ট'ৰ দি আছোঁ নেকি মই? ষ্ট'ৰ ৰুম গাইছে, আমাৰ ষ্ট'ৰ ৰুম। দৰ্জা দেখিছেনে? এইগিলা নাই কব্জা। আমি এইগিলাকে মিডল ক্লাছ ফেমিলি, একো নাই, লাহে লাহে চব হৈ যাব। একদিন এইগিলাকতে বিল্ডিং হৈ যাব, নাথাকে থাকিব। আজিৰ পৰা 5 বছৰ পিছত বিল্ডিং বনাব লাগিব ইয়াতে। আৰু বাকী বাট এইবিলাক হ'ল। তেতিয়া মই সেই পাকঘৰৰ বেৰা লগোৱাৰ পৰা ভিডিঅ'টো সামৰণি মাৰিছিলোঁ। আৰু তাৰ পৰা উঠি জিমত গ'লোঁ। আজি মানে বিশেষকৈ ভিডিঅ' বনাই থকা নাই, কাৰণ জিমত গ'লোঁ। তাৰ পৰা বৰ্তমান আহি পালোঁ, আৰু কিবা কিবি কাম আছিলে সেইখিনি কৰিলোঁ। মাকো লৈ গ'লোঁ বেলেগ এটা জেগাত। মানে আজি আৰু নৰ্মেল ঘৰৰে ব্লগ এটা বনালোঁ, মানে বহুত বেলেগ হেৰি কাৰণে। আৰু এইফালে বৰ্তমান সময়ত পাকঘৰত ভাত পানী ৰান্ধি আছে মায়ে, ধুনীয়াকৈ ভাতটো খাম অলপ দেৰিকৈ কেনেকুৱাকৈ। আৰু মই নতুনকৈ ইনষ্টাগ্ৰামৰ একাউণ্ট এটা খুলিছোঁ, ফকাছ অন ফিটনেছ বুলি কিনে। ধুনীয়াকৈ মই যিহেতু জিমত যাওঁ, আৰু জিমৰ ধুনীয়াকৈ ইনফৰমেশ্যন দি কিনে গোটেইখিনি ভিডিঅ' আপোনালোকে তাতে চাবৰ কাৰণে পাৰিব। আজিও এটা ধুনীয়া ভিডিঅ' বনাইছোঁ। আজি বেকৰ ৱৰ্কআউট আছিলে, বেকৰ ৱৰ্কআউটৰ বা পজিং কৰিছোঁ। তো মানে কম্পিটিশ্যনৰ কাৰণে ৰেডি কৰি আছোঁ অলপমান। ফাৰ্ষ্ট টাইম বডিটো আনি লওঁ, তাৰপিছত কাটিংটো কৰিব লাগিব সেনেকুৱাকৈ। এইবাৰ নহয় বাৰু, নেক্সট ইয়াৰ যদি পাৰোঁ কিবা কিবি চাব লাগিব নেকি, বডিটো যদি ভাল হয় সেনেকুৱাকৈ। আৰু সেইকাৰণে মই একাউণ্টটো খুলিছোঁ, আৰু আপোনালোকে চাবৰ কাৰণে পাৰিব। তো ডিছক্ৰিপশ্যনত লিংক আছে দুটা একাউণ্টৰে মোৰ। ফকাছ অন ফিটনেছ বুলি যিটো আছে সেইটো ক্লিক কৰিলে আপোনালোকে আজি ভিডিঅ'টো চাবৰ কাৰণে পাৰিব। মই আপলোড কৰিছোঁ, মানে এতিয়া মই আপলোড কৰিম, আৰু আপোনালোকে ব্লগটো আহিলে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। তো আজি ভিডিঅ'টো এইখিনি আছে। ভিডিঅ' চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আগতে নতুন জেগাত ভিডিঅ' এতিয়ালৈকে কমেণ্ট আজিলৈকে বাই বাই। বহুত জেগাৰ প্লেনিং আহি আছে, বেলেগ বেলেগ ভিডিঅ' দেখাব আপোনালোকে, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বাই বাই।